হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকক শ্ৰী শ্ৰী কামাখ্যা দেৱালয় দেখুৱাবলৈ লৈ যাম আৰু এই কামাখ্যা দেৱালয় কোনে প্ৰতিষ্ঠা কৰিছিল, কেনেকৈ প্ৰতিষ্ঠিত হৈছিল, সকলোখিনি কথা বিৱৰি ক'ম। শুনিবলৈ বৰ সুন্দৰ, আপোনালোকে শুনক আৰু এই কামাখ্যা দেৱালয়ৰ পৰিৱেশ উপভোগ কৰক। আপোনালোকৰ কমেণ্টত জয় মা কামাখ্যা লিখিবলৈ নাপাহৰিব। আহক এই চিৰিয়েদি গৈ থাকোঁ, চাওক কি সুন্দৰ চিৰি। চিৰিয়েদি গৈ গৈ পাহাৰৰ ওপৰত আমি মন্দিৰটি দৰ্শন কৰিম। এই মন্দিৰটি অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে জনাজাত। এয়া গুৱাহাটীৰ কামাখ্যা মন্দিৰ নহয়, এয়া হৈছে অসমৰ নগাঁও জিলাৰ কলিয়াবৰত অৱস্থিত শিলঘাট কামাখ্যা দেৱালয়। 1667 শকত 1745 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰদত্ত সিংহই এই মন্দিৰটি প্ৰতিষ্ঠা কৰিছিল। স্বৰ্গদেউ প্ৰদত্ত সিংহ হৈছে জয়মতীৰ নাতিনীয়েক। চাওক কি সুন্দৰ পৰিৱেশ, শান্তিৰ প্ৰতীক পাৰ চৰাই, ঢেৰ পাৰ চৰাই। চাওক কি সুন্দৰ লাগিছে, মই কৈ গৈ আছোঁ, আপোনালোকে শুনক আৰু পৰিৱেশ উপভোগ কৰক। কাষত ব্ৰহ্মপুত্ৰ নদী, বৰ সুন্দৰ পৰিৱেশ। অষ্টম শতিকাত শালস্তম্ভ ৰজাই গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পৰা কামাখ্যাৰ প্ৰতিভাগ আনি এই শিলঘাটত প্ৰতিষ্ঠা কৰিছিল আৰু এটি দৌল নিৰ্মাণ কৰিছিল। কালক্ৰমত এই শিলৰ মন্দিৰটি ভাঙি চুৰমাৰ হৈছিল বুলি অসম বুৰঞ্জীত জনা যায়। আকৌ এই মন্দিৰটি পুনৰ নিৰ্মাণ কৰিছিল স্বৰ্গদেউ প্ৰদত্ত সিংহই। তেওঁ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ আহি থাকোঁতে ব্ৰহ্মপুত্ৰৰ মাজেৰে নাৱেৰে আহি থাকোঁতে এই মন্দিৰটিৰ কাষতে কলিয়াবৰত সন্ধ্যা হৈছিল আৰু সেই ৰাতিটো ব্ৰহ্মপুত্ৰৰ বালিচৰতেই ৰজা আৰু লগুৱাসকলৰ সৈতে থাকিছিল। ৰাতি সপোনত ৰজাই এগৰাকী বৃদ্ধক দেখা পালে। বৃদ্ধগৰাকীয়ে বহু কথা ক'লে আৰু ৰাতিপুৱা ৰজাই লগুৱাসকলক বৃদ্ধগৰাকীৰ কথা মতে পাহাৰৰ ওপৰত কি আছে চাবলৈ পঠালে। তেতিয়া লগুৱাসকলে যি দেখিলে আহি ৰজাক ক'লে যে পাহাৰৰ ওপৰত এটি মন্দিৰ আছে, চাফা গছ গছনি আছে, কিন্তু তাত কোনো মানুহ দুনুহ নাই। তেতিয়া ৰজাই সপোনৰ কথাখিনিৰ লগত মিল পাই নিজেই মন্দিৰটো চাবলৈ গ'ল আৰু তাত বৃদ্ধগৰাকীক লগ পালে। বৃদ্ধগৰাকীক ৰজাই পৰিচয় সোধাত বৃদ্ধগৰাকীয়ে ক'লে যে সপোনত দেখা দিয়াৰ কথা ক'লে আৰু সপোনত যিখিনি কথা কৈছিলে দিঠকত সেই কথাখিনিকে ৰজাক ক'লে যে ইয়াত কামাখ্যা মূৰ্তি আছে আৰু এয়ে হৈছে শিৱ পাৰ্বতীৰ মিলন ক্ষেত্ৰ, ইয়াত এটি মন্দিৰ বনাব লাগে। তেতিয়া ৰজা প্ৰতিজ্ঞাবদ্ধ হ'ল আৰু বৃদ্ধগৰাকীয়ে ক'লে মোৰ পিছে পিছে মন্দিৰটি চাবলৈ আহিব লাগে। ৰজা বৃদ্ধগৰাকীৰ পিছে পিছে গ'ল আৰু মন্দিৰটিৰ ওচৰত পালত বৃদ্ধগৰাকী অন্তৰ্ধান হ'ল। তাত কামাখ্যাৰ মূৰ্তি ৰজাই দেখা পালে। ৰজাই আৰু বুজিবলৈ বাকী নাথাকিল, তেওঁ সেৱা জনালে আৰু সেয়ে ৰজাই তাত এটি মন্দিৰ প্ৰতিষ্ঠা কৰিলে আৰু গুৱাহাটী কামাখ্যাৰ পৰা পুৰোহিত আনিলে বুলি আমি জ্ঞাত। ইয়াৰো পুৰোহিত ল'লে, তেতিয়াৰ পৰা ইয়াত পূজা পাতল চলি থাকে আৰু এই মন্দিৰটিত কালী পূজা হয়, দুৰ্গা পূজা হয়, যিহেতু ইয়াত দুৰ্গা মূৰ্তি আৰু কামাখ্যা মূৰ্তি আছে আৰু অম্বুবাচী মেলা হয়। ব'লবমৰ সময়ত ইয়াত বহুতো মানুহ হয়। গতিকে ভিডিঅ'টি আপোনালোকে কেনে পালে জনাব, কমেণ্টত জয় মা কামাখ্যা লিখিব। জয় মা দুৰ্গা, জয় মা কামাখ্যা।